হাই গাইজ, গুড মৰ্ণিং। এয়া মই ৰাতিপুৱা মৰ্ণিং ডিউটি আহিছোঁ আৰু ডিউটি টাইমতে মই ভাবিলোঁ মানে যিহেতু বজাৰ কৰিবলৈ টাইম নহয় সেইকাৰণে মানে মিনি ষ্ট'ৰৰ পৰা অৰ্ডাৰ কৰিছোঁ। ফ্লিপকাৰ্টৰ পৰা বস্তু অৰ্ডাৰ কৰিছিলোঁ। এইটো ইমান এগাল কি অৰ্ডাৰ দিছোঁ আপোনালোকক মানে দেখাম বুলি আৰু ইমান কম প্ৰাইচতে আৰু ইমান বস্তু পাইছোঁ আপোনালোকক দেখাই আছোঁ। ৰ'ব কি অৰ্ডাৰ দিছোঁ। এইটো অকল চব্জি বজাৰ হয়, বেলেগ একো নহয়। চব্জি অৰ্ডাৰ কৰিছোঁ, দেখাই আছোঁ। এইটো জলকীয়া, এইটো 10 টকাৰ হয়। 10 টকাতে ইমান পাইছে। এনেকৈ দুটা অৰ্ডাৰ কৰিছোঁ, 10 টকা 20 টকাৰ। এইটো আৰু আছে ধনিয়া পাত 10 টকা, 10 টকাত ইমান এগাল। তাৰপাছত আলু এইটো কিলো 15, এয়া ইমান এগাল। আৰু ইফালে বিলাহী, এইটো আধা কিলো 20 ৰুপিজ অনলি। আৰু আছে ৰ'ব, এইটো 10 টকাৰ আধা, দুটা পাইছোঁ। আৰু আছে বন্তিটো পৰটো লগাই দিয়া না। আৰু আছে নহৰু 10 টকা 9 টকা আছিলে। 9 টকা 9 ৰুপিছত 4টা পাইছোঁ। ভালেই নহ'লে দোকানত গৈ কিনিলে মানে বহুত দাম লয়, এইটোতো বহুত কমতে পাইছোঁ। আৰু আছে পিঁয়াজ, এইটো 10 ৰুপিজ, ইমান এগাল গাইজ। 10 ৰুপিছত ইমান এগাল পাইছোঁ। আৰু লাষ্টত আছে তেল, সেইটো লৈছোঁ 98। মানে ইমান কম প্ৰাইচত ক'তো যাব নালাগে, ঘৰত বহিয়ে অৰ্ডাৰ কৰি ল'ব পাৰি।